নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত চৰকাৰী মাটি এনেই পৰি আছে। কিছু চৰকাৰী মাটি চৰকাৰে বিভিন্নজন ব্যক্তিক প্ৰদান কৰিছে। কিছু চৰকাৰী মাটি বিভিন্ন ডাঙৰ প্ৰতিষ্ঠানসমূহক চৰকাৰে বিভিন্ন ধৰণৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ খুলিবৰ কাৰণে প্ৰদান কৰিছে। বা আমাৰ অসমত পৰি আছে বিভিন্ন স্থায়ত বিভিন্ন প্ৰকাৰৰ মাটি আৰু কিছু মাটি চৰকাৰে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানসমূহ খুলিছে। আমাৰ অসমৰ বিভিন্ন স্থানত চৰকাৰী মাটি আছে। মানুহৰ নিজা মাটি যিমান আছে চৰকাৰী মাটিও কিন্তু সিমানেই আছে বিভিন্ন স্থানত। এটা বেলেগৰ কথানো কি কম, আমাৰ ঘৰৰ ওচৰতে গড়মূৰ সত্ৰৰ মাটি আছে। মাজুলীৰ গড়মূৰ সত্ৰৰ মাটি আছে, যাৰ কাৰণে নেকি সেই গাঁওখনৰ নামেই গড়মূৰ বুলি কোৱা হয়। ঠিক তেনেকৈ আপোনালোকৰ তাতো হয়তো চৰকাৰী মাটি আছে, য'ত নেকি হয়তো বৰ্তমান মানুহ বহি আছে। এটা চৰকাৰী মাটিবিলাকত মানুহ অতীজৰে পৰা বহি আহিছে। বহু বছৰ ধৰি তাতে বহি আহিছে। আপোনালোকৰ ককা আজু ককাৰ পৰা ধৰি বহু পুৰণি আপোনালোকৰ বংশধৰ মানুহে পৰ্যায়ক্ৰমে মাটিবিলাকত হয়তো বহি আছে আৰু সেই মাটিৰ হয়তো আপোনালোকে অংশীদাৰ হৈছে। আপোনালোকৰ ঘৰৰ মানুহে হয়তো এতিয়া সেই মাটি লাভ কৰিছে। মুঠৰ ওপৰত ক'বলৈ গ'লে ভাৰতবৰ্ষত বিভিন্ন স্থানত ভাৰত চৰকাৰৰ মাটি আছে। তো বন্ধু বান্ধৱীসকল, এইখিনিতে এতিয়া সকলোৰে কাৰণে বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। কেন্দ্ৰ চৰকাৰৰ উচ্চতম ন্যায়ালয়ে এটা ভাল ৰায় প্ৰদান কৰিছে দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কাৰণে। তো দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে ঘোষণা কৰা সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। পাইছোঁ খবৰটোৰ ফালে। খবৰটো আজি বিৰাটেই এটা ইনফৰ্মেটিভ খবৰ হ'ব, গতিকে সকলোলৈকে শ্বেয়াৰ কৰি দিব। অসমৰ বিভিন্ন স্থানত অসমৰ চৰকাৰী মাটি আছে, অসম চৰকাৰৰ মাটি আছে, যিবিলাক মাটিত হয়তো কোনো লোকে বহি আছে, নতুবা চৰকাৰী বৰ্তমান সময়ত বিশেষ প্ৰতিষ্ঠানসমূহ আছে। আৰু সময়ে চৰকাৰে কি কৰে, সেই প্ৰতিষ্ঠান বা সেই বস্তুবিলাক ব্যক্তিগত খণ্ডৰ হাতলৈ লাহেকৈ গতাই দিয়ে। আৰু এইটো কিন্তু এতিয়া নতুন কথা নহয়, এইটো পুৰণি দিনৰ পৰাই চলি আহিছে। বিভিন্ন চৰকাৰী বস্তু চৰকাৰে সময়ে ব্যক্তিগতকৰণ কৰে, অৰ্থাৎ সেই চৰকাৰী বস্তুটো ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিয়ে। ছাপ'জ ধৰি লওক চৰকাৰৰ হাতত যিকোনো এটা বিমান বন্দৰ আছে, চৰকাৰে সেই বিমান বন্দৰটো চলাব নোৱাৰা হৈছে। তো চৰকাৰে কি কৰিলে, কোনো এজন ব্যক্তিগত ব্যক্তিক সেই বিমান বন্দৰটো বিক্ৰী কৰি দিলে। ডেট মিনছ সেই মাটিডোখৰ বিক্ৰী কৰি দিলে সেই ব্যক্তিজনক বা সেই ব্যৱসায়ী প্ৰতিষ্ঠানটোক সেই প্ৰতিষ্ঠানটো বা সেই বিমান বন্দৰটো বিক্ৰী কৰি দিলে। চৰকাৰী মাটি আছিলে, ব্যক্তিগত খণ্ডৰ হাতলৈ বিক্ৰী কৰি দিলে। এতিয়া খবৰ ওলাইছিলে যে ONGCকো ঠিক তেনেদৰেই বোলে ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিয়াৰ কথা শুনা পাইছিলোঁ। কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো। আৰু তাৰ লগে এইটোও শুনা পাইছিলোঁ যে আমাৰ অসমৰ বহুতো চাহ বাগান এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিব, সেই সম্বন্ধেও আমি শুনা পাইছিলোঁ। তো কিমান দূৰ সত্য কিমান দূৰ অসত্য এই সম্পৰ্কেও নাজানো। যেতিয়া নেকি প্ৰকৃততে কোনো এজন ব্যৱসায়ীয়ে দখল কৰিব সেই মাটিখিনি বা সেই আপোনাৰ চাহ বাগানখিনি, তেতিয়াহে প্ৰকৃততে গম পাম যে সঁচাকৈ অসম চৰকাৰে সেইখিনি বিক্ৰী কৰিলে বুলি। তাৰ আগলৈকে কেৱল আমি খবৰেই পাই থাকোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া কথাটো হৈ গ'ল কি, ডাঙৰ ধনী ব্যক্তিবিলাকে যেতিয়া চৰকাৰী মাটি দখল কৰে বা চৰকাৰৰ পৰা যেতিয়া মাটি তেওঁলোকে লয়, তেতিয়া তাত কোনো ধৰণৰ প্ৰব্লেমে তেওঁলোকক দেখা নিদিয়ে। কিন্তু যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে সেই মাটিডোখৰ দখল কৰি তাত ঘৰ বনাই তাতে থাকিবলৈ লয়, তেতিয়া সেইটো এটা ডাঙৰ সমস্যা হৈ পৰে। আৰু চৰকাৰে যেতিয়া বিচাৰে তেতিয়া কি কৰে, সেই মাটিবিলাকত থকা ঘৰবিলাক চৰকাৰে ভাঙি তহিলং কৰে, তাত বুলডোজাৰ চলাই দিয়ে। আজিৰ পৰা কিছুদিন আগত সোণাপুৰত ঠিক তেনেকুৱা ধৰণৰে হৈছিলে। সোণাপুৰৰ পৰা বহুতো লোকক উচ্ছেদ কৰিলে, যিসকলে নেকি বেদখল কৰি আছিলে অসমৰ চৰকাৰী ভূমি। ঠিক তেনেকৈ অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত চৰকাৰী ভূমিসমূহ দখল কৰি আছে বিভিন্ন অসমীয়া ব্যক্তিয়ে বা বিভিন্ন মুছলিম ব্যক্তিয়ে বা বিভিন্ন অন্যান্য ধৰ্মাৱলম্বী ব্যক্তিসকলে। ঠিক তেনেকৈ মই আপোনালোকক ক'লোৱেই, আমাৰ ঘৰৰ ওচৰতে মাজুলী সত্ৰৰ মাটি আছে, যিখন গাঁৱৰ নাম হৈছে গড়মূৰ, যিখনৰ মাটিও প্ৰায় সংখ্যক মাটি গড়মূৰ সত্ৰৰ, মাজুলীৰ গড়মূৰ সত্ৰৰ। এতিয়া খবৰ পাইছোঁ যে অসম চৰকাৰে তেওঁলোকক নটিচ দিছে, তাৰ পৰা তেওঁলোকক খালী কৰিবৰ কাৰণে
সেই মাটিখিনি এতিয়া খালী কৰিব অসম চৰকাৰে তো বন্ধুবান্ধৱীসকল যেতিয়া নেকি চৰকাৰে কোনো চৰকাৰী মাটিত বহি থকা ব্যক্তিক নটিচ দিয়ে তেতিয়া নটিচ দিয়াৰ লগে লগে তেওঁলোকে এটা সময় পায় সেই মাটিডোখৰৰ পৰা উঠি যাবৰ কাৰণে কিন্তু চৰকাৰে কি কৰে কোনো নটিচ নিদিয়াকৈ মানুহবিলাকক চৰকাৰী ভূমিৰ পৰা হঠাৎ আহি বেদখল কৰে আৰু তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি তেওঁলোকক ওলাই যাবৰ কাৰণে বাধ্য কৰে এতিয়া সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ে জনাইছে যে এতিয়াৰে পৰা চৰকাৰে তেনেকুৱা ধৰণৰ কৰিব নোৱাৰিব কোনো ৰাজ্য চৰকাৰে তেনেকুৱা ধৰণৰ কৰিব নোৱাৰিব কোনো পুলিচ প্ৰশাসনে তেনেকুৱা ধৰণৰ কৰিব নোৱাৰিব কোনো চৰকাৰী মাটিত থকা ব্যক্তিক উঠাবৰ হলে তেওঁলোকক আগতীয়াকৈ নটিচ প্ৰদান কৰিব লাগিব আৰু তেওঁলোকক নটিচ প্ৰদান কৰাৰ পাছতহে তেওঁলোকে যদি তাৰ পৰা উঠি নাযায় তো তেওঁলোকক তাৰ পৰা উঠাব পাৰিব That means ইয়াৰ ফলত এইটোৱে আমাৰ লাভালাভ হ'ব যদি আপোনালোকে চৰকাৰী মাটিত কেনেবাকৈ বহি আছে তেতিয়া আপোনালোকৰ ওচৰলৈ যদি নটিচ আহে তো আপোনালোকে গৈ হয়তো উচ্চতম ন্যায়ালয়ত আপিল কৰিব পাৰিবা প্ৰশাসনৰ ওচৰত আপোনালোকে আপিল কৰিব প্ৰশাসনৰ বুলিয়ে নহয় কোৰ্টত আপোনালোকে হয়তো আপিল কৰিব পাৰিব আপোনালোকক আৰু অকণমান সময় দিবৰ কাৰণে যাতে আপোনালোকে সেই মাটিডোখৰৰ পৰা গৈ বেলেগ জেগাত বহিব গৈ পাৰে এতিয়া এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে মাটিসমূহ ককা আজু ককা এনেকুৱা বহু দিনৰ পৰাই তেওঁলোকে তাতেই বহি আছে কিন্তু সেই মাটিখিনি তেওঁলোকৰ প্ৰকৃততে নহয় এটা তেওঁলোকে হঠাৎ যাব গৰপৰা যদি খেদি দিয়ে ধনী মানুহ হলে কোনো কথা নাই তেওঁলোকে অন্য এটা স্থানত তেওঁলোকে হঠাতে মাটি লৈ ঘৰ বনাই দিব কিন্তু দুখীয়া মানুহবিলাকক যেতিয়া উঠাই দিয়া হ'ব তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি যেতিয়া তহিলং কৰিব তেওঁলোক যাব কলৈ তেওঁলোকে কৰিব কি সেই কাৰণে সমস্যা হৈ যায় তো তাৰ বাবে উচ্চতম ন্যায়ালয় ফালৰ পৰা এইটো জাননী জাৰি কৰি দিছে প্ৰত্যেকখন ৰাজ্য চৰকাৰলৈ এতিয়াৰে পৰা ৰাজ্য চৰকাৰসমূহে চৰকাৰী মাটিৰ পৰা তেওঁলোকক উঠাবলৈ হলে প্ৰথমে নটিচ দিব লাগিব আৰু তাৰ পাছতহে তেওঁলোকক তাৰ পৰা উঠাব পাৰিব বুলি জনাইছে তো উচ্চতম ন্যায়ালয়ে এই জাননী কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট এটা কৰি জনাব আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব তো আজিৰ ভিডিওটি মানে পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম